কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত নাগৰিজুলিত উত্তাল প্ৰতিবাদ। তামুলপুৰ জিলাৰ নাগৰিজুলিত কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠনৰ দাবী। কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ লগতে ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবীত শুকুৰবাৰে তামুলপুৰ জিলাৰ নাগৰিজুলিত কমতাপুৰ ৰাজ্য দাবী সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শুকুৰবাৰে দিনৰ 11 বজাত কোচ ৰাজবংশী জনগোষ্ঠীৰ সহস্ৰাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে নাগৰিজুলি গৰু বজাৰত সমবেত হৈ তাৰ পৰা হাতে হাতে বেনাৰ পোষ্টাৰ লৈ নাগৰিজুলি ৰাজপথত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। সমদলটোত অংশগ্ৰহণকাৰীসকলে নো এছটি নো ৰেষ্ট, কমতাপুৰ ৰাজ্য গঠন কৰক, জীৱন সিংহ জিন্দাবাদ, কেএলঅ জিন্দাবাদ, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে নাগৰিজুলিৰ আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদকাৰী সমদলটোৱে নাগৰিজুলিৰ ৰাজপথ পৰিভ্ৰমণ কৰি নাগৰিজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হয় আৰু নাগৰিজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰ প্ৰদানৰ পিছত সমদলকাৰীসকলে পুনৰ নাগৰিজুলি গৰু বজাৰলৈ উভতি আহি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে আৰু কোচ ৰাজবংশীসকলৰ দাবীসমূহ পূৰণ নকৰিলে 2026 নিৰ্বাচনত শাসকীয় দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ সংকল্প লয়। 1 নম্বৰ দাবী আছিল কমতাপুৰ ৰাজ্য পুনৰ গঠন, 2 নম্বৰ দাবী জনজাতিকৰণ, 3 নম্বৰ দাবী আছিল আমাৰ ভাষা সাংবিধানিক অধিকাৰ স্বীকৃতি প্ৰদান। এই তিনিটা দাবী নিয়ে আজিৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিছিলোঁ। ইতিমধ্যে আমাৰ প্ৰতিবাদ সাব্যস্ত সফল ৰূপায়ণ হ'ল বুলি আমি আশাবাদী আৰু আমি স্মাৰক পত্ৰ যোগে আমি বিডিঅ ছাৰক ভাৰতৰ ৰাষ্ট্ৰপতিক আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি স্মাৰক প্ৰদান কৰিছোঁ আৰু প্ৰদান কৰি এতিয়া আমি আকৌ মেইন কাৰ্যসূচীলৈ যাম। কাৰ্যসূচী তাতে আৰু অলপ সময় কাৰ্যসূচী ৰূপায়ণ কৰি। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম ৰিপৰ্টছ লাইভ।